নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি আলোচনা কৰিম বাৰে বাৰে প্ৰতিযোগিতামূলক পৰীক্ষাত আহি থকা কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আহক আমি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। অসমীয়া ভাষাৰ ক্ষেত্ৰত 1836 চনটো অতি গুৰুত্বপূৰ্ণ আছিল, কাৰণ চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খ। বাংলা ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন কৰা হৈছিল। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষা প্ৰৱৰ্তন কৰিছিল 1836 চনত। পুনৰ অসমীয়া ভাষাই চৰকাৰী ভাষা হিচাপে স্বীকৃতি লাভ কৰে 1873 চনত। আৰু 1837 চনৰ পৰা 1873 চনলৈকে এই সময়ছোৱাক অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত অন্ধকাৰৰ যুগ বুলি কোৱা হয়। মনত ৰাখিব, খুবেই ইম্পৰ্টেণ্ট। 1960 চনৰ 10 অক্টোবৰত কোনগৰাকী মুখ্যমন্ত্ৰীৰ অধীনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হয়? শুদ্ধ উত্তৰটো হ'ব গ। বিমলা প্ৰসাদ চলিহা। অসম ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে 1950 চনত আৰু অসমীয়া ভাষাই স্বীকৃতি লাভ কৰে 1960 চনত মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ সময়ত। সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খ। যতীন্দ্ৰনাথ দুৱৰা। তেওঁক বনফুলৰ কবি হিচাপেও জনা যায়। মনত ৰাখিব, খুবেই ইম্পৰ্টেণ্ট। আৰু তেওঁ 1955 চনত বনফুল কাব্যগ্ৰন্থৰ বাবে এই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। প্ৰথম অসমীয়া চনেট কবিতা প্ৰিয়তমাৰ চিঠিৰ ৰচক কোন? শুদ্ধ উত্তৰটো হ'ব ক। হেমচন্দ্ৰ গোস্বামী। আৰু জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম এজন হৈছে হেমচন্দ্ৰ গোস্বামী, আৰু দুজন হৈছে চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱা। এই তিনিজনক কি কোৱা হয়? জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গৱেষণা গ্ৰন্থৰ লেখক হ'ল? শুদ্ধ উত্তৰটো হ'ব ক। ডক্টৰ বাণীকান্ত কাকতি। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? মনত ৰাখিব, আমি সকলোৱে জানো সভাপতি কোন আছিল, কিন্তু প্ৰশ্ন হ'ল সম্পাদক কোন আছিল? শুদ্ধ উত্তৰটো হ'ব খ। শৰৎচন্দ্ৰ গোস্বামী। আৰু এই অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল 1917 চনত শিৱসাগৰত, আৰু সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। মনত ৰাখি থ'ব, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল নলিনীবালা দেৱী। খুবেই ইম্পৰ্টেণ্ট, বাৰে বাৰে এই প্ৰশ্নসমূহ প্ৰতিযোগিতামূলক পৰীক্ষাত আহি আছে। অসম সাহিত্য সভাৰ লোগো ডিজাইন কৰিছিল? শুদ্ধ উত্তৰটো হ'ব সত্যজিৎ ৰায়। আৰু এই অসম সাহিত্য সভাৰ যিটো থিম ছং, এই থিম ছং লিখিছিল মিত্ৰদেৱ মহন্তই। খুবেই ইম্পৰ্টেণ্ট, মনত ৰাখিব। আৰু এই থিম ছংটো হৈছে চিৰ চেনেহী মোৰ ভাষা জননী। কোনে লিখিছিল? মিত্ৰদেৱ মহন্তই। অসমীয়া গল্প পুথি অশান্ত ইলেক্ট্ৰনৰ ৰচক? শুদ্ধ উত্তৰটো হ'ব খ। সৌৰভ কুমাৰ চলিহা। কটন কলেজৰ প্ৰথম অসমীয়া অধ্যক্ষ কোন আছিল? শুদ্ধ উত্তৰটো হ'ব ডক্টৰ সূৰ্যকুমাৰ ভূঞা। আৰু এই কটন কলেজ প্ৰতিষ্ঠা কৰা হৈছিল 1901 চনত। প্ৰথম উচ্চ শিক্ষাৰ অনুষ্ঠান অসমৰ। মনত ৰাখিব, খুবেই ইম্পৰ্টেণ্ট। তালিকা 1ত কিতাপৰ নাম দিয়া আছে, আৰু তালিকা 2ত এই কিতাপৰ লিখকৰ নাম দিয়া আছে। এতিয়া কোনখন কিতাপ কোনে লিখিছিল মিলাব লাগে। শুদ্ধ উত্তৰটো হ'ব ক। ফেলানী এই কিতাপখন লিখিছিল অৰূপা পতংগীয়া কলিতাই। কথা ৰত্নাকৰ লিখিছিল ডাক্তৰ ধ্ৰুৱজ্যোতি বৰা। শংকৰদেৱ আৰু তেওঁৰ সময় গ্ৰন্থৰ ৰচক হৈছে মহেশ্বৰ নেওগ। ককাদেউতা আৰু হাড় এই গ্ৰন্থৰ ৰচক হৈছে নৱকান্ত বৰুৱা। খুবেই ইম্পৰ্টেণ্ট, মনত ৰাখিব। নিৰুপমা বৰগোহাঁই সাহিত্য অকাডেমী বিজয়ী উপন্যাস অভিযাত্ৰী কোনটো নাৰী চৰিত্ৰৰ ওপৰত আধাৰিত আছিল? শুদ্ধ উত্তৰটো হ'ব গ। চন্দ্ৰপ্ৰভা শইকীয়ানী। ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাই কোনখন অসমীয়া বোলছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ
সন্মান লাভ কৰে? শুদ্ধ উত্তৰটো হ'ব গ চামেলি মেমচাপ। কীৰ্তন ঘোষাৰ ৰচয়িতা কোন? শুদ্ধ উত্তৰটো হ'ব ক শ্ৰীমন্ত শংকৰদেৱ। তালিকা 1ত অনুষ্ঠানৰ নাম দিয়া আছে আৰু 2ত এষ্টাব্লিছ চন দিয়া আছে, প্ৰতিষ্ঠাৰ চন দিয়া আছে, মিলাব লাগে। শুদ্ধ উত্তৰটো হ'ব ক সাহিত্য একাডেমী প্ৰতিষ্ঠা হৈছিল 1954 চনত। সংগীত নাটক একাডেমী এষ্টাব্লিছ হৈছিল 1952 চনত। নেশ্যনেল বুক ট্ৰাষ্ট এষ্টাব্লিছ হৈছিল 1957 চনত। নেশ্যনেল স্কুল অফ ড্ৰামা এষ্টাব্লিছ হৈছিল 1959 চনত। খুবেই ইম্পৰ্টেণ্ট, মনত ৰাখিব। নামঘোষাত কিমানটা ঘোষা আছে? শুদ্ধ উত্তৰটো হ'ব 1001টা। 1000 ঘোষা থকাৰ বাবে এই নামঘোষাক কি বোলা যায়? হাজাৰী ঘোষাও বোলা যায়। আৰু এই নামঘোষা ৰচনা কৰিছিল মহাপুৰুষ মাধৱদেৱে। মনত ৰাখিব, খেলিমেলি হ'ব পাৰে কীৰ্তন ঘোষা আৰু নামঘোষা। কীৰ্তন ঘোষা ৰচনা কৰিছিল শ্ৰীমন্ত শংকৰদেৱে আৰু নামঘোষা ৰচনা কৰিছিল মাধৱদেৱে। খুবেই ইম্পৰ্টেণ্ট, মনত ৰাখিব। শংকৰদেৱ আৰু মাধৱদেৱৰ যিসমূহ ৰচনাৰাজি আছে, এই ৰচনাৰাজি একদম খুবেই ইম্পৰ্টেণ্ট আপোনালোকৰ বাবে। এই ৰচনাৰাজিসমূহ আপোনালোকে চাব, বাৰে বাৰে প্ৰতিযোগিতামূলক পৰীক্ষাত আহি থাকে। অৰুণোদয় কিমান চনত প্ৰকাশ পাইছিল? শুদ্ধ উত্তৰটো হ'ব ক 1846 চনত। অৰুণোদয় হৈছে অসমীয়া প্ৰথম আলোচনী বাতৰি কাকত আৰু এই আলোচনী বাতৰি কাকতখন প্ৰকাশ পাইছিল শিৱসাগৰৰ পৰা আৰু প্ৰথম সম্পাদক আছিল নাথান ব্ৰাউন। খুবেই ইম্পৰ্টেণ্ট, মনত ৰাখিব। জোনাকী আলোচনী কিমান চনত প্ৰকাশ পাইছিল? শুদ্ধ উত্তৰটো হ'ব খ 1889 চনত। আৰু এই জোনাকী আলোচনীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। আৰু এই জোনাকী আলোচনীৰ জৰিয়তে পাশ্চাত্যৰ যি ৰোমান্টিক ভাৱধাৰা প্ৰথম অসমীয়া সাহিত্যত প্ৰৱেশ কৰিছিল। আৰু চন্দ্ৰকুমাৰে আগৰৱালাৰ প্ৰথম যিটো ৰোমান্টিক কবিতা আছিল সেইটো হৈছে বনকুঁৱৰী। খুবেই ইম্পৰ্টেণ্ট, মনত ৰাখিব। আৰু চন্দ্ৰকুমাৰ আগৰৱালাক কি কোৱা যায়? প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয়। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।